হেল্ল' গাইজ, মই জিমি আকৌ এবাৰ আপোনালোক সকলোকে প্ৰভাতী সুৰুজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালেই। এতিয়া যিহেতু আমৰ বতৰত যদি আমৰ আচাৰ আমি বনাই থওঁ তেতিয়াহ'লে এই আমৰ সোৱাদ আমি গোটেই বছৰটোলৈ ল'ব পাৰোঁ। মই আমৰ আচাৰ বনাইছিলোঁ, আহকচোন আপোনালোকে চাওক মইনো কিদৰে আমৰ আচাৰ বনাইছিলোঁ। আৰু এইদৰে আমৰ আচাৰ বনালে আমৰ আচাৰটো বহুদিনলৈ ভাল হৈ থাকে। আমৰ আচাৰ বনাবৰ বাবে মই এয়া 1 কেজি সমান চাইজৰ আম লৈ লৈছোঁ। দেখিছেনে, আমখিনি বেছি ডাঙৰো নহয় সৰুও নহয়, এটা জোখৰে হৈছে। আৰু এনেকুৱা আমে আচাৰ বনাবৰ কাৰণে উপযুক্ত হয়। এতিয়া মই আমখিনি টুকুৰা টুকুৰকৈ কাটি লওঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমখিনি এইদৰে টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। এইদৰে নিমখ দি সানি দুদিনৰ কাৰণে ঢাকি থৈ দিম। এয়া নিমখ দি আমখিনি এইদৰে ঢাকি থৈ দিম। দুদিন এইদৰে নিমখ দি ঢাকোন মাৰি থৈ দিলোঁ। আজি 3 নম্বৰ দিনা উদঙাই চাওঁ কেনেকুৱা হৈছে আমখিনি। এয়া দেখিছেনে, আমৰ ৰংটো সলনি হৈ গৈছে বাকলিটোৰ। এয়া নিমখ পানী ওলাইছে, দেখিছেনে। এয়া এতিয়া এইখিনি অলপ চাকি দিওঁ ফুটা থকা খৰাহী এটাত। এয়া নিমখৰ পানী ওলাই গ'ল। এতিয়া মই এখন চালনীত এইদৰে এপিচ এপিচকৈ মেলি দিম আমখিনি। এইদৰে নিমখ দি থ'লে আমটো আচাৰটো বহুত দিনলৈ ভালে থাকে। আমখিনি চালনীখনত মেলি ল'লোঁ। এতিয়া 4-5 ঘণ্টা ৰ'দত দি থওঁ। এয়া মই আমখিনি ৰ'দত দি দিছোঁ। আমৰ আচাৰখিনি বনাবৰ বাবে মই লৈ লৈছোঁ এয়া নিমখ, হালধি গুড়া, জলকীয়া গুড়া ঘৰতে প্ৰস্তুত কৰি লৈছোঁ, জিৰা গুড়াও মই ঘৰতে প্ৰস্তুত কৰি লৈছোঁ। আৰু এইফালে লৈছোঁ ধনিয়া পাউডাৰ। আৰু লৈছোঁ জনি গুটি, পাঁচফোৰণ, বগা সৰিয়হ আৰু চফ। এই গোটা মছলাখিনি মই অকণমান ভাজি মিক্সাৰ কৰি লওঁ। বাকীখিনি আমি মিক্সাৰ কৰিয়ে থৈছোঁ। প্ৰয়োজন হ'ব আমাক ভিনেগাৰৰ, কাৰণ ভিনেগাৰ দিলে আচাৰটো বহুত দিনলৈ ভাল হৈ থাকে। এতিয়া মই গোটা মছলাখিনি ভাজি লওঁ অকণমান, তেতিয়া আমাৰ সোনকালে গুড়া হ'ব। এয়া মই চাহ চামুচেৰে 2 চামুচ বগা সৰিয়হ দিছোঁ। 1 চামুচ জনি গুটি দিছোঁ। 2 চামুচ চফ দিছোঁ। 1 চামুচ পাঁচফোৰণ দিছোঁ। এতিয়া মছলাখিনি অকণমান সময় ভাজি লওঁ। গোটা মছলাখিনি এইদৰে অলপ সময় ভাজি লওঁ, তেতিয়া আমাৰ সোনকালে মিক্সাৰ হ'ব। এইখিনি ভজা হৈছে, এতিয়া এইখিনি মিক্সাৰ কৰি লওঁ। এইখিনি মছলা আমাৰ মিক্সাৰ কৰা হৈ গ'ল। এইখিনি খুব ধুনীয়া হৈছে। এতিয়া তেল গৰম কৰি লওঁ, আপোনালোকে চাই থাকিব। মই এয়া 1 পোৱা মিঠাতেল লৈ লৈছোঁ। এইখিনি এতিয়া তেলখিনি গৰম কৰি লওঁ। এয়া মই এটা কেৰাহী পাতি লৈছোঁ। কেৰাহীটো গৰম হৈ আহিছে, ইয়াত দি দিম এয়া মিঠাতেল। তেলখিনি গৰম হৈ আহিছে, ইয়াত দি দিম চাহ চামুচেৰে 2 চামুচ হালধি। অকণমান এইদৰে লৰাই দিম হালধিটো, কেঁচা গোন্ধটো যোৱাকৈ। আৰু এইখিনি আম দেখিছেনে, ৰ'দত 4 ঘণ্টামান দিয়াৰ পাছত এয়া ধুনীয়া লেৰেলি গৈছে। আচাৰ বনোৱা আমখিনি বেছি শুকাই যাবও নালাগে। এতিয়া তেলখিনি গৰম হৈ আহিল, গেছটো অফ কৰি দিম আৰু তেলখিনি অলপ সময় ঠাণ্ডা হ'ব দিম। তাৰপাছত আমখিনি ঢালি দিম সেই তেলতে আৰু গোটেইখিনি মিলাই সানি দিম।
জিৰা গুড়া 2 চামুচ দি দিম। ধনিয়া গুড়া 2 চামুচ। জলকীয়া গুড়াও 2 চামুচ। নিমখ এতিয়া 1 চামুচেই দিম, কাৰণ আমাৰ নিমখটো দি আমখিনি ভিজোৱা হৈছিলেই। আৰু এইফালে কৰা মছলা ইয়াৰ পৰা 3 চামুচ দি দিম। এতিয়া গোটেইখিনি ভালদৰে মিলাই দিম। মছলাৰ লগত আমখিনি ধুনীয়াকৈ মিলাই ল'লোঁ আৰু এতিয়া ইয়াত দি দিম 2 চামুচ ভিনেগাৰ। ভিনেগাৰ দিলে আচাৰটো বহুত দিনলৈ ভাল হৈ থাকে। এতিয়া আকৌ ধুনীয়াকৈ মিলাই দিম। আমখিনি মছলাৰ লগত মিলাই লৈ দেখিছেনে, খুব ধুনীয়াকৈ মিলি গৈছে আৰু দেখিবলৈও খুব ধুনীয়া হৈছে। এতিয়া এটা শুকান আইনাৰ পাত্ৰত ভৰাই থ'ম। এইটো আইনাৰ বটল মই ধুনীয়াকৈ ধুই শুকুৱাই লৈছোঁ। ইয়াতে আমৰ আচাৰখিনি ভৰাম। এয়া মছলাৰ লগত আমখিনি ধুনীয়াকৈ মিলি গৈছে আৰু এইদৰে নিমখ দি কৰিলে আমটো বহুত দিনলৈ ভাল হৈ থাকে আৰু আমি বহুত দিনলৈকে আচাৰটো সাঁচি ৰাখিবও পাৰোঁ আৰু খাই খুব টেষ্ট লাগে। এইখিনি ঠাণ্ডা হৈ লওক, তাৰপাছত এটা আইনাৰ বটলত ভৰাই থ'ম। আমখিনি ঠাণ্ডা হ'লত এয়া মই ভৰাইছোঁ। এয়া আমৰ আচাৰ ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে অতি সহজতে আমৰ আচাৰ বনাব পাৰে আৰু বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে।